সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক চিনাকি কৰাই দিম অসম ৰাজ্যৰ বিশ্বনাথ জিলাৰ বাসিন্দা ৰামগোপাল বিভাৰৰ সৈতে। প্ৰায় 10 বছৰ ধৰি ৰামগোপালে বৈষ্ণৱ সমাজত যোগদান কৰি সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তিমূলক আচাৰ ব্যৱহাৰ চলাইছিল যদিও প্ৰকৃত ভক্তিও নাপালে, জীৱনৰ কষ্টৰ পৰাও সকাহ নাপালে। ডায়েবেটিছ, হাৰ্ট এটেক আদি গুৰুতৰ ৰোগত ভুগিছিল, যাৰ বাবে তেওঁৰ জীৱনটো অত্যন্ত কঠিন হৈ পৰিছিল। তাৰ পাছত এদিন সাধনা টিভি চেনেলৰ জৰিয়তে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিলে। সৎসংগ শুনাৰ পাছত তেওঁ সত্যজ্ঞানেৰে অনুপ্ৰাণিত হৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লাভ কৰে, যাৰ ফলত তেওঁৰ জীৱনত এক অদ্ভুত পৰিৱৰ্তন ঘটে। তেওঁ কয়, দীক্ষা লোৱা দিনৰ পৰা তেওঁৰ বেমাৰবোৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিলে আৰু আজি তেওঁ সম্পূৰ্ণ সুস্থ। সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান আৰু দীক্ষাই ৰামগোপালৰ জীৱনত কি পৰিৱৰ্তন আনিলে? দৰ্শকসকল, আহকচোন ৰামগোপাল বিভাৰৰ কাহিনী তেওঁ নিজৰ ভাষাত শুনো। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ শুভ নামটো? ৰামগোপাল বিভাৰ, আপুনি ক'ৰ পৰা আহিছে? অসম বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 ডিচেম্বৰ মাহত লৈছোঁ। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? বৈষ্ণৱ সমাজত আছিলোঁ। 10 বছৰ বৈষ্ণৱ সমাজত পৰম্পৰা কামবিলাক কৰি আছিলোঁ। সকাম পাতি এইবিলাক কিবা কিবি বহুত তেনেকৈ কৰি কৰি বহুত দিন কটালোঁ। 10 বছৰলৈকে তাতে আছিলোঁ মই। সকাম কৰি আছিলোঁ, সকামত যাওঁ, সকাম কৰোঁ, তেলনি কৰোঁ, কিবা কিবি কৰোঁ, এনেকৈ কৰি বহুত দিন তেনেকৈ মই কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে যিবিলাক আপোনাৰ সমাজত চলি আছিলে, সেই প্ৰচলিত ভক্তি সাধনা আপুনি কৰি থকাৰ স্বত্তেও সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু ৰামপালৰ ওচৰত মোৰ এনেকৈ আহিবলগীয়া হ'ল, যেতিয়া মই আমাৰ গাঁৱত ভকতবিলাক আছিলে, ভকতবিলাকে যেতিয়া কথা পাতে, তেওঁলোকৰ কথাবিলাক মই শুনি পেলাই মোক ভালো লাগে। তাৰপিছত মই এদিন ভকতবিলাকক মই ক'লোঁ যে আপোনালোকে নিৰামিষ খায়, মই খুব ভাল পাওঁ। মই নিৰামিষ খোৱা মানুহবিলাকক দেখি মোক খুব ভাল লাগে। মই তেনেকৈ তেওঁলোকে এদিন মই ক'লোঁ, তেওঁলোকে মোক একো জবাব দিয়া নাই, হ'লেও মই তেওঁলোকক কৈছোঁ। আৰু তাৰপিছত মই তেওঁলোকক মই ক'লোঁ যে মই মানে গুৰুদেৱৰ ওচৰলৈ যাম। তেওঁলোকে মোক একো উত্তৰ দিয়া নাই। এদিন মই ক'লোঁ ভকতবিলাকক যে মই কালিৰ পৰা মই পাণ নাখাওঁ। মই আগত খুব পাণ খাই আছিলোঁ, তেতিয়া মই ক'লোঁ মই পাণ নাখাওঁ। নৱেম্বৰ মাহত 4 তাৰিখত মই ক'লোঁ যে মই আজিৰ দিনৰ পৰা মই পাণেই নাখাওঁ, আজি সন্ধিয়া এটা পাণ খাম আৰু মই নাখাওঁ। তেতিয়া ভকতবিলাক মোক হাঁহি দিলে, মানে তেওঁলোকে। তাৰপিছত মই ক'লোঁ যে মই মিছা কথা কোৱা নাই আপোনালোকক, মই কালিৰ পৰা মই পাণেই নাখাওঁ। তাৰপিছত মই নৱেম্বৰ 5 তাৰিখৰ পৰা মই পাণ খোৱাটো মই একেবাৰে বন্ধ কৰি দিলোঁ মই। আৰু তেতিয়া মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু চৰণত আহিবৰ কাৰণে মই বহুত তেতিয়া মই চিন্তা কৰোঁ। তাৰপিছত ভকতবিলাকে এদিন গৈ পেলাই আমাৰ ঘৰত টিভি লগাই দিলে। টিভি লগাই দিয়াত মই সাধনা চেনেল চাবলৈ ইচ্ছা কৰিলোঁ। সাধনা চেনেল যদি চাই যেতিয়া মই গুৰুদেৱৰ প্ৰবচনবিলাক চাওঁ, তেতিয়া গুৰুদেৱে শাস্ত্ৰ বেদ পুৰাণ দেখাই তেওঁ কথাবিলাক বুজায় আৰু কৈ থাকে। গুৰুদেৱে নিজৰ ফালৰ পৰা কোনো অন্য কথা নাপাতে, যিটো কথা পাতিব বেদ শাস্ত্ৰ লৈ পেলাই তেওঁ কথা পাতে। তেতিয়া মোক শুনি পেলাই মই খুব ভাল পালোঁ। আৰু যেতিয়া মই শুনি যেতিয়া মই আৰু আমাৰ ধৰ্মপত্নী আছিলে, খুব আমি দুইটাই চাই থাকোঁ, সময়টোলৈ চাই থাকোঁ। আমি ইমান সময়ত সৎসং হয়, সেইটো সময়লৈকে আমি চাই থাকোঁ। যেতিয়া সৎসং চাই আমাৰ 1 মাহ 1.5 মাহ হৈ গ'ল, তাৰপিছত মই ভকতবিলাক কৈছোঁ মই নাম ল'ম। তেতিয়া তেওঁলোকে মোক কয় যে নহয়, হেলেমত আমাৰ নামদান আহিব, তেতিয়া আপুনি ল'ব।
তেতিয়া মই ক'লোঁ যে তেনেকৈ কৰি বহুত দিন হৈ গ'ল ন, আজি 1.5 মাহ পাৰ হৈ গ'ল আৰু মই নাম ল'ম কৰি আছোঁ আৰু আপোনালোকে মোৰ কাৰণে একো ব্যৱস্থা কৰা নাই। তাৰপিছত তেওঁলোকে এদিন ডিব্ৰুগড়ৰ নাহৰকটীয়াত যাবলগীয়া হ'ল। তেওঁলোকৰ লগতে মই গ'লোঁ। মই গৈ পেলাই ডিব্ৰুগড়ৰ নাহৰকটীয়াত মই দীক্ষিত হ'লোঁ। দীক্ষিত হোৱাৰ পাছত ভক্তি কৰি আছোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু ৰামপালৰ ওচৰত নোহোৱাৰ আগতেই মই টিভি চাই থাকোঁতে মই লাভ পালোঁ। মোৰ হাৰ্ট এটেক বেমাৰ আছিলে। মই বহি পেলাই টিভি চাই আছোঁ। টিভি চাই থাকোঁতে মোৰ মৃত্যু হৈ গ'ল। মৃত্যু হোৱাত মানে মইতো ক'বই নোৱাৰোঁ। যেতিয়া আমাৰ ভকত মায়ে মোৰ কাৰণে চুজি বনাই আছিলে, যেতিয়া আহি পেলাই মোক দেখিছে, তেতিয়া যে মই মানে চকীত বহি আছোঁ, মই নিজে ক'ব নোৱাৰোঁ। তাৰপিছত হালাগোলা হৈ গ'ল। দেৱাদিন আছিলে। তেতিয়া মোৰ ল'ৰাই মোক চকীৰ পৰা উঠাই পেলাই বিচনাত ৰাখিল। তেতিয়া মই ক'ব নোৱাৰাত তেতিয়া ঘৰত কনা কটা হৈ গ'ল। ঘৰৰ ওচৰৰ মানুহবিলাক আহি পেলাই যেতিয়া ঘৰত কান্দিব ল'লে, তেতিয়া আমাৰ ল'ৰাও কান্দিব ল'লে। তেতিয়া মোক মানে আমাৰ ভকত মায়ে কৈছে যে হে কৃষ্ণ কৃষ্ণ, আমাৰ মোটা মানুহক বচাই দে। তেনেকৈ মানে গোসানী পূজাও কৰি আছে, গোসানীকো মাতিলোঁ। তাৰপিছত যেতিয়া আমি টিভি চাই আছোঁ, তেতিয়া আমাৰ গুৰুদেৱক মাতিলে। গুৰুদেৱক মতাৰ লগে লগে মই 2 মিনিটৰ পিছত মোৰ মালিকে মোক জীৱদান দিলে। যেতিয়া মোক বিচনাৰ পৰা মই উঠি পেলাই তেতিয়া দেখিলোঁ যে মই পেণ্টত পেচাব কৰি দিছোঁ। মই ক'বই নোৱাৰোঁ। তাৰপিছত পেণ্টত পেচাব কৰি দিয়াৰ পাছত তেতিয়া মই ক'লোঁ মই পেণ্টত পেচাব কৰিছোঁ নেকি? তেতিয়া ভকত মায়ে ক'লে যে দেখোন আপুনি পেণ্টত পেচাব কৰি দিছে। তাৰপিছত মই আকৌ বাহিৰত গৈ মোক সিহঁতে বাহিৰত নি পেলাই মোক চাফা কৰিলে। চাফা কৰাৰ পাছত আহি তেতিয়া মই ভাল হৈ আছোঁ। আৰু তেতিয়া মোৰ বহুত বেমাৰ আছিলে। মোৰ হাৰ্ট এটেক, এইপিনে ধৰক মোৰ প্ৰেছাৰ, চুগাৰ, বহুত বেমাৰৰ মাজত যেতিয়া মই গুৰুদেৱৰ ওচৰত যেতিয়া মই আহিলোঁ, নাহৰকটীয়াত গৈ পেলাই যেতিয়া মই দীক্ষিত হোৱাৰ পাছত মোক এনেকুৱা লাভ হ'ল যে মোৰ বেমাৰ যে কি মন্ত্ৰ হৈ গ'ল। আজিলৈকে মোৰ তেনেকৈ বেমাৰ আছে যদিও মই তেনেকৈ ক'ব নোৱাৰোঁ যে মই কেনেকৈ পৰি যোৱা নাই, গিৰি যোৱা নাই। আজিলৈকে মোৰ হাৰ্ট এটেকৰ বেমাৰো মই নাই বুলিয়ে কৈছোঁ। তেনেকুৱা মোৰ ধৰফৰ বেমাৰ একো নাই। এতিয়া মই ভক্তি কৰি আছোঁ। এইটো আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি ইমান মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে। আপুনি দীক্ষা নোলোৱাৰ আগতে যি আপোনাৰ হাৰ্ট এটেক হৈছিল, তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে। আৰু এইটো কেনেকৈ সম্ভৱ ছাৰ? আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি দিয়ে যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? আমাৰ গুৰুদেৱ তেওঁ নিজৰ ফালৰ পৰা একোৱে নকয়। তেওঁ বেদ শাস্ত্ৰ দেখাই পেলাইহে কৈ থাকে। এতিয়া ধৰক অন্য গুৰুবিলাকে মুখতেহে কয়। দেখোন আমাৰ গুৰুদেৱে নিজৰ বেদ পুৰাণ যিটো আছে, গীতা ভাগৱত সব দেখাই কয়। আৰু আমাৰ গুৰুদেৱ নিজৰ মন মৰ্জি কথা নাপাতে। গুৰুদেৱ হৈছে সহি জ্ঞানহে আমাক দিয়ে। সঁচা কথাই কয়। বেদত পুৰাণ দেখাই গুৰুদেৱে কথা পাতে। আৰু আমাৰ গুৰুদেৱ ভক্তি মাৰ্গক নিজৰ ফালৰ পৰা কোনো এনেকুৱা চান্দা বান্দা টকা পইচা এনেকৈ কোনো ধৰণৰ আমাক প্ৰেছাৰ নিদিয়ে। গুৰুদেৱে যেতিয়া আমি দীক্ষিত হ'বলৈ যাওঁ, তেতিয়া আমাক নিশ্চুল নাম ভক্তি আমাক দিয়ে। আমাক কোনো টকা পইচা তেনেকৈ আমাক একো নিবিচাৰে। যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে যে সদগুৰু হয়, এই কথাটো আমি কেনেকৈ নিৰ্ণয় কৰিম? আৰু আমাৰ শ্ৰদ্ধালুসকলে কেনেকৈ বিশ্বাস কৰিব যে প্ৰকৃততে সন্ত ৰামপাল গুৰুমহাৰাজে সদগুৰু হয় বা তেখেতে তত্ত্বদৰ্শী সন্ত হয়? আপোনালোকে নিজে জানিব পাৰিব যে অন্য গুৰুৱে বেদ নেদেখায়। বেদ শাস্ত্ৰৰ বিষয়ে তেওঁলোকে একোৱে নাপাতে। এনেই মুখতে কয়। যিখিনি কথা ক'ব তেওঁ নিজৰ মন মৰ্জিহে কয়। লেকিন আমাৰ সন্ত গুৰুদেৱে তেওঁ নিজে মুখৰ ফালৰ পৰা একো নাই। তেওঁ নিজৰ বেদ পুৰাণ সব দেখাই কথা পাতে। আমি তেতিয়া আপোনালোকে তাতে জানিব পাৰিব যে কোন পূৰ্ণ গুৰু হয় আৰু কোনে ঝুটা গুৰু হয়। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী ভগৱান আমাৰ গুৰুদেৱ হয়। আৰু তেওঁহে
জগতগুৰু হয়। জগতগুৰু অৰ্থাৎ হ'ল এইটো যে ধৰ্মগুৰু ইয়াত যিমানখিনি বিশ্বত আছে ধৰ্মগুৰু তেওঁলোকে হ'ব নোৱাৰে, কাৰণ জগতগুৰু তত্ত্বদৰ্শী হ'বলৈ হ'লে উল্টা বৃক্ষ পাতৰ পৰা জড়লৈকে যোনে বুজাই দিব পাৰে তেওঁহে জগতগুৰু তত্ত্বদৰ্শী হ'ব পাৰে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপোনাৰ যি হাৰ্ট এটেক হৈছিল তাৰ পৰা আপুনি ৰক্ষা পালে, আৰু নাম দীক্ষা লোৱাৰ পিছতো আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। এই ক্ষেত্ৰত ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই আগতে যেতিয়া মই বৈষ্ণৱত আছিলোঁ, যেতিয়া পৰম্পৰা ধৰ্ম যেতিয়া মই কৰি আছিলোঁ তাতে মই বহুত দুখ আছিলে, বহুত কষ্ট ভুগি আছিলোঁ মই। যেতিয়া আপোনালোকে চবেই জানে যেতিয়া মই সদগুৰু স্থললৈ আহিলোঁ মই মৃত্যুঞ্জয় হৈ গ'লোঁ। মই মৃত্যুৰ ফালৰ পৰাও মই ভাল হৈ গ'লোঁ। মই আপোনালোকেও আহক গুৰুদেৱৰ জ্ঞান লওক আৰু জ্ঞান গংগা পঢ়ক। আপোনালোকেও আহি মোৰ লেখীয়া গুৰুদেৱৰ ভক্তি কৰক, নিশ্চল ভক্তি কৰক। মাৰিয়াদা লৈ পেলাই আপুনি ভক্তি ৰাখক। ভক্তি কৰিলে আপুনি মাৰিয়াদা দি যেতিয়া ভক্তি কৰিব তেতিয়া মোৰ লেখীয়া আপোনালোকেও লাভ পাব। ছাৰ, যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? কাৰণ সন্ত ৰামপাল গুৰু মহাৰাজ আমি শুনিছোঁ যে তেখেতৰ ঘৰ হাৰিয়ানা প্ৰান্তত অৱস্থিত। তেনে ক্ষেত্ৰত আমি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'ব পাৰিম? সদগুৰু ৰামপাল যি দীক্ষা ল'বৰ কাৰণে হ'লে আপোনালোকৰ হাতে হাতে মোবাইল ফোন আছে। আপোনালোকে ইউটিউব চেনেলত চাব পাৰে, ফেচবুকতো চাব পাৰে। আপোনালোকে সৎসং চাই পেলাই সৎসংগৰ তলত নম্বৰ দিয়া আছে, নম্বৰ কণ্টেক্ট কৰি পেলাই আপোনালোকে সদগুৰু চৰণত আহিব পাৰে। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। তাৰ পিছত তেওঁৰ মৃত্যুৰ পিছত তাত তেওঁৰ এটা সমাধি বনাই দিয়ে, তাত পূজা আৰম্ভ কৰি দিয়ে আৰু পিছত সেয়া তাত তেওঁক তীৰ দোৱাবলৈ আৰম্ভ কৰে আৰু পিছত সেই ঠাইক তীৰ্থ নাম দি দিয়া হয়। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই আহি এয়া সাৰমৰ্ম দিছে। যেনে ধৰক অমৰনাথ কেনেকৈ নিৰ্মাণ হ'ল, অমৰনাথৰ স্থাপনা কেনেদৰে হ'ল, ৱেল নোন কিয় হ'ল, সুপ্ৰসিদ্ধ কিয় হ'ল? ভগৱান শিৱই পাৰ্বতী দেৱীক এইটো অমূল্য মন্ত্ৰ দিছিলে যাৰ দ্বাৰা মুক্তি সম্ভৱ। আৰু কি মন্ত্ৰ দিছিলে তেওঁ? এই 5 নামৰ যিয়েই দাসে আপোনালোকক দিয়ে। প্ৰথম মন্ত্ৰত মাজৰ যি 5 মন্ত্ৰ আছে এয়া শিৱদেৱৰ এই মন্ত্ৰৰ জ্ঞান আছিলে আৰু ইয়াকে তেওঁ অমৰ মন্ত্ৰ বুলি মানিছিলে। এটাটো পুণ্যাত্মাসকল, আমাৰ সম্পূৰ্ণ স্পিৰিচুৱেল নলেজ নথকাৰ বাবে, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান নথকাৰ বাবে আমি এই নকলি সন্তবোৰৰ দ্বাৰা বহুত ভ্ৰমিত হ'লোঁ। আমি কি ভাবোঁ যে গুৰুদেৱে মন্ত্ৰ দি দিলে, নাম দীক্ষা দি দিলে, আৰু পিছত কি হয়? ভ্ৰমিত লোকসকলৰ ওচৰলৈ গৈ আপোনালোক তেওঁলোকৰ পৰা প্ৰভাৱিত হয়, যাৰ সম্পূৰ্ণ স্পিৰিচুৱেল নলেজ নাই, যাৰ পূৰ্ণ আধ্যাত্মিক জ্ঞান নাই। তেওঁলোকে কি সোধে আপোনালোকক? যে আপোনালোকে দীক্ষা লৈছে তাৰ পৰা, বৰবালাৰ পৰা কিমান দিন হ'ল? এমাহ, 2 মাহ, এবছৰ, 2 বছৰ, যাৰ যিমান বছৰ হ'ল। তাৰপিছত সোধে যে আপোনালোকে ভগৱানক দেখা পালেনে? ভগৱানৰ দৰ্শন হয় নেকি? এতিয়া আপোনাৰ ওচৰত তাৰ উত্তৰ নাই। গতিকে পুণ্যাত্মাসকল, কোৱাৰ ভাবিটো যে এই দাসে আপোনালোকৰ সন্মুখত যি প্ৰসংগ স্পষ্ট কৰিব বিচাৰিছে, এটা বিষয় স্পষ্ট কৰিব বিচাৰিছে যে পৰমাত্মাৰ প্ৰাপ্তি, পৰমাত্মাৰ দৰ্শনৰ পৰা মুক্তি, মুক্তিৰ প্ৰাপ্তি পৰমাত্মাৰ দৰ্শনৰ পৰাই নহয়, সেই পৰমাত্মাৰ মন্ত্ৰৰেহে হয়। প্ৰথমতেতো এই প্ৰসংগ স্পষ্ট কৰোঁ যে অমৰনাথৰ স্থাপনা কেনেদৰে হ'ল।
পুণ্যাত্মাসকল, আমি পুৰাণ বহুত পঢ়িছোঁ, পবিত্ৰ পুৰাণ, কিন্তু আমাৰ ধৰ্মগুৰুসকলে ইয়াৰ সাৰাংশ উলিয়াই দিব নোৱাৰিলে। আৰু যি কাৰণে আমি এনেদৰে সেই বাণীবোৰ মুখস্থ নিশ্চয়কৈ কৰি লয়, কিন্তু তাৰ অৰ্থ আমি বুজি পোৱা নাছিলোঁ। যেনেকৈ পাৰ্বতী দেৱীৰ 107টা জনম হৈ গৈছিলে, 108 নম্বৰ জনমটো তেওঁ জীয়াই আছিলে। ভগৱান শংকৰ তাতেই আছিলে, তেওঁৰ মৃত্যু তেতিয়ালৈকে হোৱা নাছিলে আৰু পাৰ্বতী দেৱীৰ 107 বাৰ মৃত্যু হৈ গৈছিলে। আৰু ভগৱান শিৱই যেতিয়া পাৰ্বতী দেৱীৰ মৃত্যু হৈছিলে বহুত ব্যাকুল হৈ গৈছিল। তেওঁৰ অৱস্থা বহুত বেয়া হৈ গৈছিলে। সেই পাৰ্বতীৰ মৃত্যুৰ পিছত তেওঁৰ বিয়োগৰ বাবে এটা সময়ৰ কথা, যেতিয়া ভগৱান শ্ৰীৰাম বনবাসত থাকোঁতে সীতা দেৱীৰ অপহৰণৰ পিছত বৃক্ষত গৈ মূৰ মাৰি আছিলে, কান্দি আছিলে, সীতাৰ ঠিকনা বিচাৰি আছিলে, কান্দি হাবাথুৰি খাইছিলে। ওপৰৰ পৰা পাৰ্বতী আৰু শিৱই চাই আছিলে। ভগৱান শিৱই শ্ৰীৰামচন্দ্ৰদেৱ অৰ্থাৎ বিষ্ণুদেৱক প্ৰণাম জনালে। যেতিয়া পাৰ্বতী দেৱীয়ে চালে যে কাক প্ৰণাম জনাই আছে, তলত এজন ব্যক্তিয়ে কান্দি আছিলে পৃথিৱীত। পাৰ্বতীয়ে সুধিলে যে আপুনি কাক প্ৰণাম জনাই আছে? ভগৱান শিৱই ক'লে যে তললৈ চোৱা, এয়া ভগৱানক প্ৰণাম জনাই আছোঁ। ক'লে সেই কান্দি থকা ব্যক্তিজনক? পাৰ্বতীয়ে সুধিলে। ক'লে হয়, এওঁ ভগৱান পৰমাত্মা। পাৰ্বতীয়ে ক'লে ভগৱান হৈও যে কান্দি আছে, ভগৱান কেনেদৰে হ'ব পাৰে যি এনেদৰে ঢাকুৰি আছে জনসাধাৰণৰ দৰে? মানে বিষ্ণুদেৱ আছিল তেওঁ। বিষ্ণুদেৱ ভগৱান শিৱৰ ডাঙৰ দাদা। নিজৰ ডাঙৰ দাদাকক তেওঁ নমস্কাৰ জনাই আছিলে। পাৰ্বতী দেৱীয়ে নমস্কাৰ নজনালে আৰু ক'লে যে মই এওঁৰ পৰীক্ষা ল'ম আৰু সীতাৰ ৰূপ ধৰি যাম মই। যদিহে তেওঁ মোক চিনি পাই মই মানি ল'ম যে এওঁ ভগৱান। ভগৱান শিৱই ক'লে যে এনেকুৱা ভুল নকৰিবা। যদি তুমি সীতাৰ ৰূপ ধৰা তেনেহ'লে তুমি মোৰ কামৰ হৈ নাথাকিবা। সেই সময়ততো পাৰ্বতীয়ে কৈ দিলে যে মই নাযাওঁ, পৰীক্ষা নলওঁ। কিছু সময়ৰ পিছত ভগৱান শিৱ ইফাল সিফাল হওঁতেই তেওঁ সীতাৰূপ ধাৰণ কৰিলে আৰু ভগৱান ৰামৰ সন্মুখত গৈ থিয় হ'ল। এতিয়া ভগৱান ৰামচন্দ্ৰই ক'লে যে সেই দক্ষপুত্ৰী, সেই দক্ষৰ পুত্ৰী, ভগৱান শিৱক ক'ত এৰি আহিলা? অকলে কিয় আহিলা তুমি? এই কথাত ইমান লাজ পালে আৰু পিছত প্ৰণাম জনাই ক'লে যে ভগৱান শিৱই আপোনাক ঠিকেই প্ৰণাম জনাই আছিলে, আপুনি সঁচাকৈয়ে সকলো জানতা। এতিয়া চোৱা পুণ্যাত্মাসকল, এই কালৰ জালক বুজি ল'বা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 7 শ্লোক নম্বৰ 8-9 এই গীতাৰ জ্ঞানদাতা কাল হয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা, 21 ব্ৰহ্মাণ্ডৰ স্বামী। সি কয় যে মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে, ব্ৰহ্মাই হওক বা বিষ্ণুৱেই হওক বা শিৱই হওক বা শংকৰেই হওক অথবা ৰাম আৰু কৃষ্ণ হওক, এওঁলোকৰেই এই সকলোৰে বুদ্ধি মোৰ হাততেই আছে, মোৰ কণ্ট্ৰলত আছে। সকলো বলৱানৰে বলময় হয়, সকলো বুদ্ধি সকলোৰে বুদ্ধিময় হয়, মানে মোৰ হাতত আছে। এতিয়া চাওক, এই কালে সেই সময়ততো ভগৱান শ্ৰীৰামৰ বুদ্ধি অন কৰি দিলে। যি সময়ত পাৰ্বতীক চিনি পাবলগীয়া আছিলে চিনি পালে যে সীতা নহয় তুমি, আৰু আনফালে তেওঁ নিজৰ পত্নীৰ কথাই নাজানে যে কোনে লৈ গ'ল। তেন্তে কিনো সকলো জানতা আছিল? গতিকে সকলো খেল এই কালৰ হাততেই আছে। যেনেকৈ মহাভাৰতৰ যুদ্ধ কৰাবলগীয়া যেতিয়া আছিলে, তেতিয়া অৰ্জুনক শক্তি দি দিলে। এবাৰ কাঁড় মাৰিলে 20 জনৰ তাত সোমাই পাৰ হৈ গৈছিল। নৰসংহাৰ কৰাই দিলে, বেড একাউণ্ট বনাই দিলে। তাৰ পিছত সেই অৰ্জুনেই
যি সময়ত ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যু হৈ গৈছিলে আৰু সকলো যাদৱ ভগৱান শ্ৰীকৃষ্ণৰ সকলো কুল যুদ্ধ কৰি মৰি গৈছিলে, মাৰি কাটি কটাকটি কৰি মৰিছিলে। 56 কোটি যাদৱ দুৰ্বাসা দেৱৰ অভিশাপৰ বাবে নিজৰ মাজতেই কাটি মৰিছিল। কোনো নৰযাদৱ বাকী নাছিলে। সেই দ্বাৰকাপুৰীত প্ৰলয় আহিছিল। সেই সময়ত শ্ৰীকৃষ্ণৰ আদেশ অনুসৰি অৰ্জুনে সেই গোপীসকলক তাৰে সকলোবোৰ মহিলাকে লৈ উভতি আহি আছিলে ইন্দ্ৰপ্ৰস্থলৈ। ৰাস্তাত সেই ধেনুৱে যিখনৰ দ্বাৰা মহাভাৰতৰ যুদ্ধ জয় হৈছিল, সেই ধেনুৱেই তেওঁৰ লগত আছিলে। ৰাস্তাত ভীৰসকলে, জংঘলী লোকসকলে অৰ্জুনক পিটিলে আৰু তেওঁলোকৰ গহনা চুৰ কৰি লৈ গ'ল। সকলো মহিলাসকলৰ 2-এজনী মহিলাকো লৈ গ'ল, কিন্তু অৰ্জুনৰ হাতেই নুঠিল। সেই সময়ত অৰ্জুনে কান্দিব ধৰিলে যে কৃষ্ণ বহুত চলনাময়ী আছিল। যেতিয়া যুদ্ধ কৰাবলগীয়া আছিলে তেতিয়াতো মোক শক্তি দি দিছিলে। আজিও মোৰ লগত সেই গাণ্ডীৱ ধনুখনেই আছে আৰু ময়ো সেই অৰ্জুনেই, কিন্তু মই সেইখন আজি দাঙিবই পৰা নাই। গতিকে ইয়াত পৰমাত্মাই কৈছে, সৰল মানুহসকল তোমালোক কোৱা হয় মূল লেহেনা মূৰ্খা গিনতে হে কিউ ডাৰে, মূল লেহেনা মূৰ্খা ये गिनते हैं क्यों डारे। তুমি এই শিপাৰ সৈতে পৰিচিত নহয়। এই সকলো এপিছডৰ যি মহাভাৰত ইত্যাদি হৈছে, ইয়াৰ মূল কোন আছিলে? এয়া কাল আছিলে। এয়া কালেই আছিলে, যিয়ে নিজৰ কাম সিদ্ধ কৰিবলগীয়া থাকিলে শক্তি দি দিয়ে আৰু যেতিয়া বিপদত পৰে অকলে এৰি দিয়ে। গতিকে অৰ্জুনে তাত বৰ বেয়াকৈ মাৰ খাই আছিল। গতিকে কোৱাৰ অৰ্থ এইটো যে আজিৰ এই এটা হঠসংগতেই কালৰ বহুত জাল আপোনালোকে বুজি পাব আৰু যিবোৰ পূজা আমি কৰিছিলোঁ সেয়াও কালৰ জাল হয় বুলি আপোনালোকৰ স্পষ্ট হ'ব। এতিয়া কি হ'ল? পাৰ্বতী আকৌ উভতি আহিল কৈলাশ পৰ্বতলৈ, নিজৰ মহললৈ। আনফালে ভগৱান শিৱৰ বুদ্ধি খুলি দিলে কালে, আৰু তেওঁৰ মনত এইটো দৃঢ় হৈ গ'ল যে তেওঁ অৱশ্যেই পৰীক্ষালৈ আহিছে। ভগৱান শিৱই সুধিলে যে পাৰ্বতী পৰীক্ষালৈ আহিলা? তেতিয়া পাৰ্বতীয়ে মিছা কৈ দিলে, পৰীক্ষা লোৱা নাই মই অবিনাশী, পৰীক্ষা ল'বলৈ যোৱা নাই মই। এতিয়া ভগৱান শিৱৰ বুদ্ধিটোতো খুলি দিছিলে। তেওঁ দিব্য দৃষ্টিৰে দেখিছিলে যে তেওঁ তালৈকে গৈছিলে। তেতিয়া ভগৱান শিৱই পাৰ্বতী দেৱীৰ সৈতে পতি পত্নীৰ সম্পৰ্ক ছিঙি দিছিলে। থাকে তাতেই, কিন্তু তেওঁৰ সৈতে পতি পত্নীৰ দৰে ব্যৱহাৰ কৰা বন্ধ কৰি দিছিলে। দেৱীয়ে পিছত গম পালে যে তেওঁ ভুলৰ বাবেই ইমান বুৰ হ'ল। ভগৱান শিৱই কৈছিলে যে আপুনি মোৰ মাৰ ৰূপ ধৰিছিলে, কাৰণ ভগৱান বিষ্ণু তেওঁৰ ডাঙৰ দাদা আৰু লক্ষ্মী তেওঁৰ বিষ্ণুদেৱৰ পত্নী, অৰ্থাৎ ডাঙৰ দাদাকৰ পত্নী বৌক মাৰ তুল্য বুলি মনা হয়। তেওঁ ক'লে যে তুমি মোৰ মাৰ ৰূপ ধৰিছিলা, তুমি মোৰ বৌৰ ৰূপ ধৰিছিলা, গতিকে তুমি মোৰ লগত পত্নীৰ ৰূপত থাকিব নোৱাৰিবা। আনহাতে পাৰ্বতীয়ে এদিন চালে, 2 দিন চালে, 10 দিন, এবছৰ তেওঁ দোষী হ'ল। যেতিয়া বিবাহিত ছোৱালী দোষী হয় তেতিয়া ক'লৈ যায়? নিজৰ মাকৰ ঘৰলৈ যায়, পিতৃ মাতৃৰ ঘৰলৈ। এতিয়া মাক দেউতাকৰ ঘৰলৈতো গ'ল, কিন্তু মাক দেউতাক তাৰ পৰা ৰুষ্ট হৈ আছিলে আগৰ পৰাই। কিয়? কাৰণ তেওঁ নিজৰ মনৰ মতে বিয়া হৈছিলে। ভগৱান শিৱৰ পৰা তেওঁৰ পিতা দক্ষ একেবাৰে সুখী নাছিল শিৱদেৱক বিয়া পতাৰ বাবে। যিহেতু তেওঁ নিজৰ মনৰ মতে বিয়া পাতিছিলে, সেইবাবে দক্ষই দুখী আছিলে তেওঁৰ পৰা। আনফালে ৰজা দক্ষই সেই সময়তে এখন যজ্ঞ পাতি আছিলে, এখন ধাৰ্মিক অনুষ্ঠান পাতিছিলে নিজৰ ঘৰতেই। এতিয়া ধাৰ্মিক অনুষ্ঠানবোৰৰ ক্ষেত্ৰতেই ব্ৰাহ্মণসকলে, গুৰুসকলে এনেকুৱা এটা নিয়ম বনাই থৈছে, যদি ধাৰ্মিক অনুষ্ঠান পাতে তেতিয়া সকলো জীয়ৰীক তেওঁৰ স্বামীসকলক অৰ্থাৎ জোঁৱাইসকলকো আমন্ত্ৰণ জনাবলগীয়া হয়। আৰু বহুতো গণ্যমান্য ব্যক্তিক
সাধু সন্তক আমন্ত্ৰণ জনোৱা হয়। গতিকে পাৰ্বতীৰ যি আন ভনীসকল আছিলে সিহঁতো আহিছিলে আৰু তেওঁলোকৰ স্বামীসকলো আহিছিলে, কিন্তু পাৰ্বতী দেৱীক আমন্ত্ৰণ জনোৱা নাছিলে, না শিৱদেৱক জনাইছিলে, কিয়নো ৰজা দক্ষই তেওঁলোকৰ মুখো চাব বিচৰা নাছিলে। যেতিয়া পাৰ্বতীয়ে নিজৰ ঘৰলৈ গ'ল, তাত কি দেখিলে? যজ্ঞ হৈ আছিলে, হোম পুৰি আছিলে, আৰু যিমানবোৰ ৰিলেটিভ আছিলে সকলোবোৰ আহিছিলে। আটাইকেইজনী জীয়েক আৰু তেওঁলোকৰ স্বামীসকল আহিছিলে, আৰু তেওঁলোকৰ বাবে সেই স্থানত নিৰ্দিষ্টকৈ আসন আছিলে, আৰু প্ৰত্যেক দিনে প্ৰতিদিনে তেওঁলোকৰ পৰা ভাগ উলিওৱা হৈছিলে। যেনেদৰে ব্ৰাহ্মণসকলে কয়, আপোনালোকে দেখিছে চাগে হোমৰ চাৰিওফালে ঘূৰোতে কয় 5 ইয়াতে থোৱা, 11 তাতে থোৱা। গতিকে এনেকৈ কৰিছিলে যে ইমানখিনি টকা নিজৰ জোঁৱাইসকলৰ বাবে থৈ দিয়া, গতিকে তেওঁলোকৰ অংশ থৈ দিয়া আছিলে প্ৰত্যেকৰে আসনৰ ওচৰত। আৰু পাৰ্বতীয়ে গোটেই মণ্ডপটো ঘূৰি শেষত মাকৰ ওচৰলৈ আহিল। না দক্ষ ৰজাই নিজ মুখেৰে ক'লে যে আহা পুত্ৰী। সাধাৰণতে জীয়েকে সকলোবোৰ দুখ মাকৰ ওচৰত কয়। নিজৰ মাকৰ ওচৰলৈ গৈ ক'ব ধৰিলে যে মা, আপোনালোকে যজ্ঞ পাতিছে, ধৰ্মযজ্ঞ পাতিছা, আৰু আমাক আপুনি আমন্ত্ৰণ নজনালে, কিয় নজনালে? আৰু এনেকুৱাও আছিলে, কোনোবা এজনী ভনীয়েকৰ যদি স্বামী অহা নাই, উপস্থিত হ'ব নোৱাৰিলে তাত যিকোনো কাৰণত, তথাপিও তেওঁৰ আসন লগোৱা আছিলে আৰু তেওঁৰ প্ৰপৰ অংশটোও থৈ দিয়া আছিলে। এতিয়া পাৰ্বতীয়ে ক'লে নিজৰ মাকক, না আপুনি আপোনাৰ জোঁৱাইক আমন্ত্ৰণ জনালে, না মোক জনালে, না তেওঁৰ আসন লগোৱা আছে। এনেকুৱা ভেদভাৱ কিয় কৰিলা তুমি আমাৰ লগত? তেতিয়া মাকে ক'লে যে পুত্ৰী, নাতো তুমি মানিছিলা মোৰ কথা, না তোমাৰ পিতাই মানিলে। তুমি নিজৰ ইচ্ছামতেই বিয়া পাতিছিলা, সেইবাবে তোমাৰ পিতা ৰুষ্ট হৈছে, আৰু সেই কাৰণতে তোমাক মতা নাই। তেতিয়া পাৰ্বতীয়ে নিজৰ পিতাক প্ৰশ্ন কৰিলে যে আপুনি না নিজৰ জোঁৱাইক মাতিলে, না মোক আমন্ত্ৰণ জনালে, মই আপোনাৰ পুত্ৰী নহয় নেকি? তেতিয়া দক্ষই ক'লে যে মই না তোমাৰ মুখ চাব বিচাৰোঁ, না সেই সৰ্প মেৰিয়াই থোৱা ব্যক্তিজনক মাতি অপমান কৰাব বিচাৰোঁ। আৰু তোমাক কোনে মাতিছে ইয়ালৈ? তুমি ইয়াৰ পৰা যাব পাৰা। এই অপমানক পাৰ্বতীয়ে সহ্য কৰিব নোৱাৰিলে, আৰু এটা বহুত ডাঙৰ হৱন কুণ্ড বনাই থৈছিলে, 7-8 ফুট দ, আৰু তাত যিহেতু ৰজাৰ যজ্ঞ, ব্ৰাহ্মণেনো কোনচা নিজৰ ঘৰৰ পৰা ঘিউ আনিলে হয়? কৰচ ভৰাই ভৰাই ঘি ঢালি আছে আৰু স্বাহা বুলি কৈ আছে। ঘটি ভৰাই ভৰাই হৱনটো বহুত ওখকৈ জ্বলিছিল। তেতিয়া পাৰ্বতীয়ে ক'লে যে ৰবা, কৰাই আছো তোমালোকৰ যজ্ঞ সম্পন্ন। ইমান ক্ৰোধিত হ'ল, ইমান খং উঠাৰ বাবে গৈ হৱন কুণ্ডতেই জাপ মাৰি জ্বলি গ'ল। সোনকালেই হৱন কুণ্ডটো নমোৱা হ'ল, তেওঁক বাহিৰলৈ উলিওৱা হ'ল। সমগ্ৰ শৰীৰ জ্বলি গৈছিলে, কিন্তু অস্থি বাকী আছিলে, অস্থিপিণ্ডহে বাকী আছিলে। ভগৱান শিৱই গম পোৱাত এইটো বহুত দীঘলীয়া কথা। ভগৱান শিৱই পিছত নিজৰ শহুৰৰ শিৰো কাটি দিছিলে, সেয়ে তেওঁ কাটি দিছিলে ভৈৰৱে তেনেকুৱাই। তাৰপিছত কি হ'ল, ভগৱান শিৱ যেতিয়া আহিলে, তেতিয়া সেই পাৰ্বতীৰ কংকালক, সেই বডিটোৰ কেৱল অস্থিপিণ্ডহে বাকী আছিলে। সেয়াই পাৰ্বতী বুলি ভাবি মোৰ বশত ইমান অন্ধ হ'ল। তাক বুকুতে সাৱটি 10,000 বছৰলৈকে পাৰ্বতী পাৰ্বতী বুলিয়েই ঘূৰি ফুৰিল। এদিন ভগৱানে সুদৰ্শন চক্ৰৰ দ্বাৰা সেই পাৰ্বতীক টুকুৰা টুকুৰ কৰি দিলে, সেই অস্থিপিণ্ডখিনিক। তাৰ বিষয়ে কৈছে যে जहाँ नैन गिरी वहाँ नैना देवी, जहाँ धड़ गिरी उसकी वहाँ पर वैष्णो देवी। এনেকৈয়ে বৈষ্ণো দেৱী আৰু নেনা দেৱীৰ স্থাপনা হ'ল, কাৰণ এই স্থানবোৰত পাৰ্টছ অৱ দ্য বডি, শৰীৰৰ অংগবোৰক য'ত চকু পৰিছিলে তাত তাৰ সমাধি দি দিলে।
আৰু তাক স্মৰণীয় বনাই দিলে যে ইয়াতে এনেকুৱা ঘটনা ঘটিছিলে, যাতে অহা সময়ত কোনোবাই এই ঐতিহাসিক আৰু পৌৰাণিক কথাক মিছা বুলি যাতে সিদ্ধ নকৰে, সেইবাবে তাক স্মৰণীয় বনাইছিলে। আৰু আজি তাত পূজা আৰম্ভ হ'ল। এনেকৈ য'ত ডিঙি পৰিছিলে তাত বৈষ্ণোদেৱী বনাই দিলে, এটা স্মাৰক বনাই দিলে আৰু মন্দিৰৰ ৰূপ দিলে, যাতে আহিবলগীয়া সময়ত এই চিনটো থাকি যাওক, এই অৱশেষ থাকি যাওক। এই প্ৰকাৰে এই আমাৰ ধাৰ্মিক তীৰ্থবোৰ হ'ল। তাৰপিছত আমি যাব ধৰিলোঁ, শ্ৰদ্ধাৰে শিৰ ধুৱাব ধৰিলোঁ, উচৰ্গা দান দক্ষিণা দিব ধৰিলোঁ। তাৰপিছত পূজাৰী বহালোঁ। এতিয়া তেওঁ ঘণ্টি বজালে আমাৰ কল্যাণ হয় বুলি ভাবিলোঁ। গতিকে আধ্যাত্মিক জ্ঞানহীনতাৰ বাবে আমি এনেকুৱা কাম কৰিছিলোঁ। আমি ভুল দিশত গৈ আছিলোঁ। এতিয়া যি প্ৰসংগ চলি আছে যে পাৰ্বতী দেৱীৰ যেতিয়া নেক্সট জন্ম হ'ল, হিমালয়ৰো জন্ম হ'ল আৰু শিৱৰ সৈতে বিয়া হ'ল। আৰু ভগৱান শিৱই কি কৰিছিলে যে যিমানবাৰেই পাৰ্বতী দেৱীৰ মৃত্যু হ'ল, তেওঁৰ কংকালক অৰ্থাৎ খোলাটো, মানে মূৰৰ ওপৰৰ হাড়ৰ অংশখিনিক তেওঁ উলিয়াই লৈছিলে আৰু সেয়া সূতাৰে বান্ধি থৈ দিছিলে। তেওঁ গণিছিলে যে কিমানবাৰ তেওঁৰ মৃত্যু হ'ল। গতিকে 107টা কংকাল মূৰৰ ভগৱান শিৱই ওলমাই লৈছিলে সূতাৰে, ৰছীৰে বান্ধি। আৰু পাৰ্বতীয়ে সুধিছিলে যে এয়া কি হয়। তেতিয়া শিৱদেৱে সেই কথাটো এৰাই চলিছিলে যে এয়া মোৰ নিজৰ অনুষ্ঠান হয়, তুমি নুসুধিবা। ভগৱান শিৱই বহুবাৰ পাৰ্বতী দেৱীক কৈছিলে, তুমিও ভক্তি কৰা, চোৱা ময়ো কৰোঁ। তেতিয়া পাৰ্বতী দেৱীয়ে কৈছিলে যে মইতো ভগৱানক পাই গ'লোঁ, আপুনি দেৱৰো দেৱ, মহাদেৱ হয়, মই ভক্তি কৰাৰ কি প্ৰয়োজননো। ভগৱান শিৱই বহুবাৰ বুজাইছিলে যে জীৱই ভক্তি অৱশ্যেই কৰিব লাগে, সাধনা কৰিব লাগে, সেই পৰমাত্মাৰ ভক্তি কৰিব লাগে। কিন্তু পাৰ্বতীয়ে এই কথা মনা নাছিলে। পুণ্যাত্মাসকল, যি প্ৰাণীৰ সুখ বেছি হৈ যায়, সেই সুখ প্ৰাণীৰ বাবে মহাশত্ৰু হয়। কবিৰ চাহেবে কয়, सुख के माथे पत्थर पड़ो, जिसते नाम हृदय ते जावे, और बलिहारी व दुख के जो पल पल नाम रटावे। গতিকে পাৰ্বতীৰ ইমানেই সুখ হৈছিলে, সকলো দেৱী দেৱতাই হাতযোৰ কৰিছিলে আৰু সৰ্ব ঐশ্বৰ্য উপলব্ধ আছিল। গতিকে তেওঁৰ ভক্তি কৰাৰ কি প্ৰয়োজন আছিল। গতিকে ভগৱান শিৱৰ ওচৰত যি মন্ত্ৰ আছিলে, স্বয়ং জপ কৰিছিলে। সেই মন্ত্ৰ কিন্তু পাৰ্বতীক কোৱা নাছিলে। এদিন ভগৱান শিৱই ফুৰিবলৈ ওলাই গৈছিলে বাহিৰলৈ। পিছত নাৰদদেৱ আহি গ'ল আৰু নাৰদদেৱে ক'লে যে হে মাতৃ, আপুনি জন্ম আৰু মৃত্যুৰ দুখক সহন কৰি আছে আৰু আপোনাৰ ঘৰত এনেকুৱা এটা অমূল্য বস্তু আছে যিটো সেৱন কৰিলে আপোনাৰ এই জন্ম আৰু মৃত্যু নাশ হ'ব। তেতিয়া পাৰ্বতী দেৱীয়ে সুধিলে যে ভাই নাৰদ, এনেকুৱা কিনো বস্তু আছে মইতো গম নাপাওঁ। তেতিয়া নাৰদদেৱে ক'লে যে আপোনাৰ ভগৱান শিৱৰ ওচৰত এটা মন্ত্ৰ আছে, অমৰ মন্ত্ৰ, আৰু তেওঁ কাকোকে নকয় আৰু স্বয়ঙে সেই মন্ত্ৰৰ জপ কৰে, যি কাৰণে তেওঁ অমৰ হয়। আৰু সেই মন্ত্ৰৰ অভাৱৰ বাবেই আপুনি জন্ম আৰু মৃত্যু প্ৰাপ্ত কৰে। আপোনাৰ এয়া 108 নম্বৰ জনম আৰু ভগৱান শিৱ এবাৰো মৰা নাই। আৰু যিমানবোৰ এই কংকাল ওলমাই থৈছে মূৰৰ খোলাবোৰ, সেয়া আপোনাৰেই। আপুনি 107 বাৰ ঢুকাইছে আৰু 107 বাৰেই আপুনি ভগৱান শিৱকেই স্বামী ৰূপত বাচিছে। 107 বাৰ জনম আপোনাৰ হৈ গৈছে, এয়া 108। গতিকে পাৰ্বতী দেৱীক এই কথাই বিন্ধিলে যে সঁচাকৈ এয়া মোৰেই মোৰ নে, ক'লে আপোনাৰেই। কিন্তু এই কথাহে মই মানি ল'ব পৰা নাই যে ভগৱান শিৱৰ ওচৰত এই মন্ত্ৰ আছে আৰু মোক দিয়া নাই।
কাৰণ তেওঁ মোক বহুত ভাল পায়। মোৰ বাবে তেওঁ সৰ্বস্ব সঁপি দিব পাৰে, সকলো দিব পাৰে। এইটো হ'ব নোৱাৰে নাৰদদেৱ। নাৰদদেৱে ক'লে যে চাই লওক মাতৃ, এতিয়ালৈকে আপুনি তেওঁক এজ এ হাজবেণ্ড হিচাপে ট্ৰিট কৰিছে, এজ এ গড ট্ৰিট কৰা নাই। এতিয়ালৈকে আপুনি তেওঁক প্ৰতিৰূপেহে ব্যৱহাৰ কৰিছে, আপুনি তেওঁক ভগৱান বুলি মনা নাই। যেতিয়ালৈকে আপোনাৰ হৃদয়ত এই ডিমাণ্ড নাহে, গুৰু যেনেকৈ গড গুৰু যি হয় তেওঁক ভগৱান তুল্য বুলিয়েই মনা হয়। গতিকে ভগৱান শিৱ সেই সময়ত এই মন্ত্ৰ প্ৰদান কৰা গুৰু আছিল। নাৰদদেৱটো কৈ গুচি গ'ল। তেতিয়া পাৰ্বতী দেৱীৰ টোপনি নহা হ'ল যে ভগৱানক আহিবলৈ দিয়া। আৰু মোৰ দ্বাৰা নিশ্চয় কিবা এনেকুৱা ভুল হৈছে যে এনেকুৱা বস্তু মোৰ পৰা লুকুৱাই থৈছে। মই অভাগিনীয়ে নিশ্চয় কিবা এটা ভুল কৰিছোঁ। একেবাৰে বিনম্ৰ হৈ গ'ল। আগতেতো পাৰ্বতী দেৱীয়ে যেনেকৈ পতি পত্নীয়ে কথা পাতে তেনেকৈ পাতিছিলে। আৰু সেইদিনা তেওঁ অহাৰ পিছতেই চৰণত দণ্ডৱত প্ৰণাম জনালে আৰু ভৰিত ধৰি কান্দিব ধৰিলে। ভগৱান শিৱই সুধিলে যে কোনেনো কি কৈ দিলে তোমাক, কিয় কান্দি আছা, কোৱাচোন মোক এবাৰ। পাৰ্বতী দেৱীয়ে ক'লে, আপুনি থকাত মোক কোনে কি ক'ব পাৰে, কিন্তু মই বহুত অকৰ্মণ্য হয়। মই এনেকুৱা কিবা এটা ভুল কৰি আছোঁ যি কাৰণে আপুনি মোৰ পৰা কিবা এটা অমূল্য বস্তু লুকুৱাই ৰাখিছে। আৰু মইতো বালিকা, আপুনিতো ভগৱান। বালিকাৰ ভুলটো আপুনি ক্ষমা কৰি দিয়ে। মইতো বালিকা হয় আপোনাৰ সন্মুখত। ক্ষমা কৰক, মোৰ যদি কিবা ভুল হৈছে। আপোনাৰ ওচৰত এটা অমূল্য মন্ত্ৰ আছে যাৰ দ্বাৰা মোৰ কল্যাণ হ'ব পাৰে। আৰু তেতিয়া ভগৱান শিৱই সুধিলে, ভগৱান শিৱই ভাবিলে আজিও কোনটো ষ্টেচন আহি পালে। তেওঁতো কেতিয়াও এই কথাৰ নিকটেই অহা নাছিল। এনেকুৱা ভাৱ মই কেতিয়াও দেখা নাই, ইমান বিনম্ৰতা দেখা নাই। তেতিয়া তেওঁ ক'লে যে এনেকুৱা কোন ভাগ্যৱান পালা তুমি, যিয়ে তোমাৰ বুদ্ধি সলনি কৰি দিলে। এয়া তোমাৰ স্তৰৰ জ্ঞান নহয় পাৰ্বতী, তোমাৰ বুদ্ধিক মই ভালদৰেই চিনো। তেতিয়াহে পাৰ্বতী দেৱীয়ে ক'লে যে নাৰদদেৱ আহিছিলে। তেওঁৱেই মোক ক'লে যে আপোনাৰ যিমান এই কংকাল ওলমি আছে এই মালাডালত, এয়া মোৰ মূৰৰ হয়, মোৰ মূৰৰ খোলা। এয়া মোৰ বুলিয়েই কৈছে। মই 107 বাৰ মৰিছোঁ আৰু আপোনাকেই স্বামী বনাইছোঁ মই। হে ভগৱান, মই কি মৰিছিলোঁ নেকি? আপুনি মোক কিমান ভাল পায়। আৰু যেতিয়া মই মৰিছিলোঁ তেতিয়া কি আপোনাৰ দুখ লগা নাছিলে? তথাপিও আপুনি মোক সেই বস্তুটো দিয়া নাই যাৰ দ্বাৰা মই আপুনি জীয়াই থকালৈকেতো জীৱিত থাকিব পাৰিলোঁ হয়। এই মন্ত্ৰৰ দ্বাৰা এনেকৈ কৈছিলে। তেতিয়া ভগৱান শিৱই ক'লে যে এই সকলো মূৰৰ খোলা তোমাৰেই, আৰু গণনা কৰিবলৈ থৈ দিছিলোঁ যাতে তোমাৰ বুদ্ধি ঠিকনাত আহে, সেইবাবে থৈছোঁ। আৰু সেই দিনটো আহিল আজি। তেতিয়া ভগৱান শিৱই ক'লে যে আজিলৈকে মই তোমাৰ মৃত্যুৰ পিছত মই কিমান দুখী হওঁ এয়া মোৰ মনেহে জানে। যেনে এবাৰ ৰজা দক্ষৰ ওচৰত তুমি এবাৰ মৃত্যুপ্ৰাপ্ত কৰিছিলা, আৰু তোমাৰ সেই অস্থিপিণ্ডলৈ বুকু ধাপতি মই 10,000 বছৰ ঘূৰি ফুৰিছিলোঁ। মই ইমান পাগলৰ দৰে তোমাৰ ওপৰত আসক্ত আছিলোঁ। তোমাৰ বিয়োগত মই ইমান দুখী হৈছিলোঁ। আৰু তথাপিও মই আপোনাক, পাৰ্বতী দেৱীয়ে ক'লে যে তথাপিও আপুনি মোক এই মন্ত্ৰ কিয় দিয়া নাছিলে, যাৰ বাবে মই নমৰিলোঁ হয় আৰু আপোনাৰ লগতে থাকিলোঁ হয়। তেতিয়া ভগৱান শিৱই ক'লে যে এই মন্ত্ৰ এনেকৈ দিব নোৱাৰি। যেতিয়ালৈকে জিজ্ঞাসা প্ৰবল নহয়, এই মন্ত্ৰটো কোৱাৰ কোনো লাভ নহয়। কোৱাজনৰ আনকি পাপহে লাগে। যেনে ধৰক এটা শামুক থাকে যিয়ে মুকুতা উৎপন্ন কৰে, শামুক যাৰ দ্বাৰা মুকুতা হয়। এটা জীৱ থাকে সমুদ্ৰত, তাৰ ওপৰৰ যি বডি থাকে সেয়া বহুত ডাঠ, আৰু এটা সৰু খোলা থাকে, আৰু সেয়া যি সময়ত সমুদ্ৰৰ ভিতৰত এনেকুৱা এটা বাতাৱৰণ হয়
তাৰ পিয়াহ লাগে আৰু সেইটোৱে সমুদ্ৰৰ পানী গ্ৰহণ নকৰে। সেইটো ওপৰলৈ আহি যায়, পাৰলৈ, পানীৰ ওপৰৰ ভাগলৈ। আৰু যেতিয়া স্বাতী নক্ষত্ৰৰ পৰা ওপৰৰ পৰা টোপাল আকাশৰ পৰা তাৰ মুখত আহি পৰে সেই সময়ত, তেতিয়া সেই টোপালৰ পৰা যেতিয়া মুখখন খোলা থাকে শামুকটোৰ, তাৰ ডিমাণ্ড থাকে সেই টোপালৰ, আকাশৰ পানীৰ টোপালৰ। আৰু যদি সেই সময়ত মুখ খোলা থাকে বৰষুণ দি থকাৰ সময়ত, গতিকে মুখ খোলা সময়ত এটা টোপালেই পৰ্যাপ্ত তাত মুকুতা হ'বলৈ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। কোৱা হয় যে পৰমাত্মাই মীৰাবাইৰ বিষৰ পিয়লাটো অমৃতলৈ ৰূপান্তৰিত কৰিছিল। আজি তেনে এক ঘটনাই আমাৰ চকুৰ আগত ঘটা দেখা গৈছে। ৰামগড়ৰ নিবাসী বালগোবিন্দ কুমাৰৰ সৈতেও তেনে এক আচৰিত ঘটনা ঘটিছে, যিটো বিশ্বাস কৰাটো অতি কঠিন। আচলতে বালগোবিন্দক এটা অতি বিষাক্ত সাপে দংশন কৰিছিল, কিন্তু তাৰ পাছতো তেওঁ আজি জীৱিত আছে। দৰ্শকসকল, বালগোবিন্দৰ মতে তেওঁৰ সৈতে এনেধৰণৰ আৰু বহুতো অতুলনীয় লাভ হৈছে, যিবোৰ কেৱল সন্ত ৰামপাল গুৰু মহাৰাজে দেখুৱাই দিয়া ভক্তি সাধনাৰ দ্বাৰাহে সম্ভৱ হৈছে। দৰ্শকসকল, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ শিষ্যসকলক কেনেধৰণৰ ভক্তি সাধনাৰ উপদেশ দিছে, যাৰ জৰিয়তে তেওঁলোকে এনে অদ্ভুত আৰু অলৌকিক চমৎকাৰ লাভ কৰিছে। আৰু সঁচাকৈয়ে কোনো ব্যক্তি বিষাক্ত সাপে কামোৰাৰ পাছতো বাচি থকাটো সম্ভৱনে? আহক ইয়াৰ আঁৰৰ সত্যটো কি তাক জানো, আৰু বালগোবিন্দ কুমাৰৰ মুখেৰে শুনো তেওঁৰ জীৱনৰ সেই বিশেষ কাহিনী। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? বালগোবিন্দ কুমাৰ। ক'ৰ পৰা আহিছে আপুনি? ৰামগড় ঝাৰখণ্ডৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ 30 জানুৱাৰী 2016 আহিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই ছাৰ শিৱদেৱৰ দৃঢ় ভক্ত আছিলোঁ, যি নেকি আজি শিৱদেৱৰ এয়া কৰিবলৈ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰাই আছিলে পূৰ্বপুৰুষসকলে, সেয়া আধা কৰা আছিল। আজি মই কেইদিনমান আগতে সেয়া এৰি দিলোঁ। সকলো জগতৰ মানুহে, মোৰ গাঁৱৰ মানুহে দুখিব ধৰিলে, ক'লে যে এয়া কি তুমি আধা মন্দিৰ যি বনাই আছিলোঁ আমি, আজি সেয়া পূৰাটো কৰি দিলা, কিন্তু সেয়া ফিনিছ নকৰিলা। আন গাঁৱৰ মানুহে হাঁহিব, এয়া তুমি ভাল নকৰিলা, তুমি কোনোবা গুৰু শৰণলৈ গুচি গ'লা। মই কোনো গুৰু শৰণলৈ অহা নাই, মই সত্যতাৰ শৰণলৈ আহিছোঁ, যিয়ে মোৰ জীৱনত আৰু অহা প্ৰজন্মত এয়া সত্যতাই লগত থাকিব সকলোৰে। মই তেওঁৰ শৰণলৈ আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ গম পালে? মোৰ বৰদেউতাৰ ল'ৰা ভগতদেৱ, তেওঁ প্ৰথমে শৰণলৈ গৈছিলে। তাৰপিছত তেওঁ মোক 2 বছৰৰ পৰা কৈ আছিলে যে ভাইটি কৰি লোৱা ভক্তি, পৰমাত্মা আহিছে, এতিয়া যদি নকৰা নাজানো কেতিয়া তুমি মৰা, তেতিয়া জীৱন ব্যৰ্থ হৈ যাব। তোমাৰ জন্ম মৃত্যুৰ যি ৰোগ সেয়া লাগিয়ে থাকিব আৰু তুমি ইয়াতেই থাকি যাবা। কৈছিলোঁ লৈ ল'ম, এনেদৰে মানাই কৰি থাকিলোঁ। কিন্তু এদিন এনেকুৱা হ'ল যে মই ডিউটিলৈ যাবলৈ ওলাই আহিছিলোঁ। তেতিয়া কিছুমানে সৎসংগৰ বাবে ইয়াত কৰমাত ঝাৰখণ্ডতে এটা নামদান কেন্দ্ৰলৈ গৈ আছিলে। তেতিয়া মই বাইক ওলাইছিলোঁ ডিউটি যাবলৈ, তেওঁলোক বলেৰো এখনত বহি গুচি গৈছিলে। নাজানো মোৰ এনেকুৱা লাগিল যে নহয় আজি যাব লাগিব। ডিউটি নগৈ মই চিধাই গুচি গ'লোঁ। কৈছিলে মোক বলেৰোতে যাবলৈ, কিন্তু তেওঁলোক আধা দূৰ গৈ পালে। তাৰপিছত মোৰ বাইকতে স্পীডত গুচি গ'লোঁ। তেওঁলোকক 15 কিলোমিটাৰ 20 কিলোমিটাৰ প্ৰায় 15 কিলোমিটাৰ পিছত তেওঁলোকক ফোন কৰি লগ কৰিলোঁ আৰু ক'লোঁ ময়ো যাম লৈ বলক। তাৰপিছত তেওঁলোকৰ লগত গ'লোঁ আৰু পৰমাত্মাৰ শৰণত নাম ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত মোৰ লাভ এয়া হ'ল যে মোক এডাল সাপে এইখন ভৰিত খুটিয়াইছিল, য'ত নেকি সেই সাপে খুটিয়ালে কোনেও জীয়াই নাথাকে। আজি পৰমাত্মাই মোক জীৱিত ৰাখিছে। আজি মই জগতৰ মানুহক দেখি আছোঁ আৰু তেওঁলোকেও মোক দেখি আছে। বহুত মানুহ মোৰ ঘৰলৈ আহিছিলে আৰু কৈছিলে যে জৰা ফুকা কৰা আৰু ডক্তৰক দেখুওৱা। তেতিয়া এজন ভগতদেৱ আছে মোৰ লগৰ, ৰিমছ হস্পিটেল, যিখন ঝাৰখণ্ডৰ চৰকাৰী হস্পিটেল, তাত থাকে। মই সুধিলোঁ কি কৰোঁ? তেওঁ ক'লে যে নহয়, একো নহয় তোমাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত যোন থাকে তেওঁতো কেতিয়াও ইয়াৰ বাবে পৃথিৱী সাক্ষী যে তেওঁৰ ভকতসকলৰ লগত একো বেয়াও হোৱা নাই, যি হৈছে ভালেই হৈছে। যেতিয়া তেওঁ ক'লে মোৰ বিশ্বাস হৈ গ'ল যে নহয়,
সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিত যদি শক্তি আছে তেন্তে মই জীয়াই থাকিম, নহ'লে নাথাকোঁ। মোৰ মা দেউতাই কৈছিলে যে নহয় ডক্টৰক দেখুৱাব লাগিব, তালৈ যোৱা। মই ক'লোঁ একো নকৰোঁ, যি কৰিব পৰমাত্মাই কৰিব। আজি মই আপোনাৰ সন্মুখতে আছোঁ আৰু পৃথিৱীবাসীৰ সন্মুখত আছোঁ। আৰু কি লাভ পালে ছাৰ? ছাৰ, এবাৰ মোৰ সন্তানটোৰ, সি প্ৰায় 3 বছৰীয়া, সি এবাৰ বিল্ডিঙৰ ছাদৰ পৰা পৰি গৈছিলে, য'ত তলৰ মজিয়াখন চিমেণ্টৰ আছিলে, য'ত সি মূৰ পেলাই পৰিছিলে। আৰু তেতিয়া মই তাৰ মূৰটো এনেকৈ চালোঁ আৰু তেতিয়া তাৰ মূৰত গাঁত হৈ তেজ জমা হৈ গৈছিলে। কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত থকাৰ বাবে মোৰ সন্তানৰ একোৱে হোৱা নাই। সি একেবাৰে সুস্থ আৰু ভালকৈ আছে। সি ভালদৰে পঢ়া শুনাও কৰি আছে আৰু একেবাৰে সুস্থ। আৰু এবাৰ এনেকুৱা হ'ল যে মই গাড়ী চলাই থাকোঁতে হঠাতে পাছৰ চকাটো ফুটি গ'ল আৰু মই গমেই নাপালোঁ কি হৈছিলে। এডাল পোল আছিলে, মই ভাবিলোঁ গাড়ীৰ ইঞ্জিনটো গৈ পোলতেই খুন্দা খাব। কিন্তু এনেকুৱা হ'ল যে চিধি পোলৰ ফালে গৈ আছিলোঁ আৰু মাত্ৰ 10 খোজ আছিল আৰু গতিবেগ 60। কিন্তু গাড়ীখন উঠি গুচি গ'ল বাওঁফালে আৰু গাড়ীখন এনেকুৱা হৈ যায়, না গাড়ীখনৰ কিবা ক্ষতি হয় না কাৰোবাৰ কিবা ক্ষতি হয়। গাড়ীখন আগৰ দৰেই থাকে। আজি ময়ো সুৰক্ষিত হৈ আছোঁ। আৰু 5জন ভকত মোৰ গাড়ীত আছিলে। গাড়ীখনত প্ৰায় 3 টনৰ লোড আছিলে। সেইবোৰো ঠিকে আছে, সকলোবোৰ ঠিকে আছে, ময়ো ঠিকে আছোঁ। গাড়ীখনৰো একো নহ'ল, মোৰো একো নহ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লে জগতেই জানে আৰু সকলো ভক্তই এই কথা কৈছেও, পৰমাত্মাৰ ভক্তিতেই এই শক্তি আছে যিয়ে এইবোৰ কৰিব পাৰে, অন্যথা আনে নোৱাৰে। আৰু ছাৰ, মোৰ ঘৰত প্ৰেত বাধা থাকে। এবাৰতো এনেকুৱা হ'ল যে এজন ওজা মোৰ ঘৰলৈ অনা হৈছিলে আৰু এনে কথাতে কৈ দিছিলে যে ছাগলী কাটিব লাগিব। সেইটোৱে লৈ আমাক চান্দা বিচাৰি আছিলে যে মোৰ দেউতাৰ ভায়েকসকলে। তেতিয়া আমি কৈছিলোঁ যে চান্দা নিদিওঁ, আমি এইবোৰ পূজা নকৰোঁ। তেতিয়া মোৰ দেউতাক কাটিবলৈ আগবাঢ়ি আহিল, কৈছিলে যে হয়তো আজি ছাগলী কাটিম, নহ'লে তোমাক। তুমি কিয় নিদিবা? ইয়াত 3টা ভাগ আছে, এটা ভাগ তুমি দিব লাগিব। মোৰ দেউতাই মানা কৰি দিলে। তেতিয়া ময়ো মানা কৰি দিলোঁ যে নিদিওঁ। তেতিয়া ক'লে যে হয়তো আজি ছাগলী কাটিম, নহ'লে তোমাক কাটিম। কিন্তু ইমানখিনি বিশ্বাস আছে যে মালিকৰ দয়াত আজি জীয়াই আছোঁ। এয়া লাভ পালোঁ। ছাৰ, আপুনি যে কৈ আছিলে আপোনালোকৰ ঘৰৰ ভিতৰত যি প্ৰেত বাধাৰ সমস্যা আছিল, সেয়া ঠিক হ'লনে? একেবাৰেই ঠিক হ'ল। আজি মোৰ ঘৰত কোনো প্ৰেত বাধা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ যি এই জ্ঞান পালোঁ, আজি সেই আধাৰতে আমি ভক্তি কৰি আছোঁ আৰু সদায় আৰু যেতিয়ালৈকে প্ৰাণ থাকিব এই শৰীৰত, সন্ত ৰামপালদেৱে দিয়া সেই জ্ঞান আৰু সেই ভক্তিক আমি কৰিম আৰু পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিম। সেয়া মোৰ লক্ষ্য। আৰু গুৰুদেৱৰ এই জ্ঞানে আমাক মুক্তি দিব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা নিচা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ আৰু নিচাৰ লগে লগে মই মাংসও খাইছিলোঁ। আজি আগতে যেনেকৈ চিগাৰেট খাইছিলোঁ, কিন্তু আজি যেতিয়া কোনোবাই চিগাৰেট খায় মই তাৰ ওচৰলৈ গ'লে বমি হৈ যায়। মোৰ সেই দোকানখনলৈ যাবলৈ মন নোযোৱা হৈ যায়। যদিও বিস্কুট আনিবলৈও থাকে, তাত কোনোবাই চিগাৰেট খাই থাকিলে ধোঁৱা ওলালে মই আঁতৰি যাওঁ, তাৰ পৰা বিস্কুটো নলওঁ। চেষ্টা কৰোঁ তাৰ পৰা যদি নল'ব পাৰোঁ ভাল। আৰু ইমান মাংস খাইছিলোঁ যে বজাৰে বজাৰে ঘূৰি ফুৰি যিয়ে মাংস বেচে তেওঁলোকে সেয়া বিচাৰি আনি খাইছিলোঁ। আজি এনেকুৱা লাগে মই বহুত ভুল কাম কৰিছিলোঁ, যেন মোতকৈ বেছি তুচ্ছ আৰু কোনো নাই। গতিকে সেইবাবে মই বিচাৰোঁ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তি, এই ভক্তিত এয়া আছে, না নিজে কষ্টত থাকিবা না আন কাৰোবাক কষ্ট দিব পাৰিবা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত এয়া আছে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে কয় তেওঁৰ জ্ঞানত এয়াও আছে আৰু পূৰ্ণ পৰমাত্মাৰো এয়া লিখা বিধান আছে যে য'ত পৰমাত্মাৰ সন্তান সকলো, গতিকে সেই জন্তু, পশু পক্ষী, কীট পতংগ অথবা মানুহ কোনোতো বেলেগ নহ'ল। এয়া সকলো মোৰ ভাই বন্ধু। যদি কাৰোবাক আমি কষ্ট দিওঁ তেতিয়া পৰমাত্মাৰ বিধান আছে যে আমিও কষ্ট পাম। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি আৰু কি লাভ পালে? আৰু ছাৰ, মই লাভ পালোঁ যে আধ্যাত্মিক জ্ঞান যি মই পালোঁ আজি সেয়া আটাইতকৈ বেলেগ। আৰু মই এই কথা সকলোতে কওঁ যে এই জ্ঞান সৰ্বোচ্চ হয়। মই মোৰ সকলো যিসকল সম্বন্ধীয় আৰু যি বন্ধু আছে তেওঁলোকক কওঁ যে ব'লা, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা জ্ঞান কৈ আছে যি জগতে জানিব লাগে আৰু ক'বলগীয়া। গতিকে তেওঁৰ ভক্তি কৰা আৰু নিজেও যোৱা পূৰ্ণ পৰমাত্মাৰ শৰণলৈ আৰু সমগ্ৰ পৰিয়ালক, সম্পৰ্কীয়সকলক কোৱা যে ভক্তিবিধি শাস্ত্ৰ অনুকূল এয়াহে আৰু এয়াই কৰিব লাগে। ছাৰ, আপোনালোকে ঝাৰখণ্ডত থাকে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িতও।
গতিকে আপুনি নাভাবেনে আন সন্তৰ পৰাও আপুনি নাম দীক্ষা ল'ব পাৰিলে হয় ইমান দূৰৰ পৰা আহি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাতকৈ? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যোৱাৰ যি কথা, আমি যে যাওঁ দিল্লী, হাৰিয়ানা অথবা আন ঠাইত, যোৱাৰ কথাটো বাৰু পিছত হ'ব। প্ৰথমতেতো সন্ত ৰামপালদেৱ মহাৰাজ মোৰ হৃদয়ত আছে। আৰু যে আশ্ৰমৰ কথা, ঝাৰখণ্ডত আজি খন আশ্ৰম খোলা হৈছে আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলে। গতিকে এনেকুৱা কোনো কথা নাই, আমি এইবোৰ কৰোঁ। কিন্তু লগতে এইটোও কথা যে মোক গাঁৱৰ মানুহে কয় যে তুমি যে আশ্ৰমলৈ যোৱা পইচা পোৱা, সেইবাবে যোৱা। এজন দুজনক আমি কৈ দিছিলোঁ যে এনেকুৱা কোনো কথা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তিবিধি, মই সেয়াহে জানিবলৈ যাওঁ, না কি পইচা পাওঁ সেইবাবে যাওঁ। পইচা আমি দিহে যাব লাগে, কাৰণ যিকোনো জ্ঞান, ধৰক আমি যদি কোনো স্কুলত যাওঁ, আপুনি পইচা দিহে স্কুল গৈ পাব, তেতিয়াহে জ্ঞান পাব। তাৰ মানে সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত নাম দিয়াৰ নামত পইচা লোৱা হয় অথবা আন কিবা বেলেগ ফিজ লোৱা হয় আশ্ৰমত? খোৱাৰ কথাটো বাদ দিয়ক, আন যিসকল গুৰু আছে সেই গুৰুসকলৰ মাজত দেখা পাওঁ যে আগত বহাজনৰ পৰা বেলেগ পইচা লয়। ঠাণ্ডাৰ দিনত গাত উৰিবলৈ যি গৰম কাপোৰ লোৱা হয়, তাৰ বাবে 20 টকা অথবা 50 টকাও দিব লাগে। খাদ্যৰ বাবে পইচা দিব লগা হয়। কিন্তু ইয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত দেখিবলৈ পাওঁ, হাজাৰ হাজাৰ ভক্তৰ মাজত এনেকুৱা খাদ্য বিতৰণ হয়, এনেকুৱা লাগে যেন মানুহে দেখি ভাবিবলগীয়া হয় যেন ইমান খাদ্যৰ পইচা আহে ক'ৰ পৰা তেওঁলোকৰ। কিন্তু আজি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলো ভক্তই খাদ্য পাই আছে, কাৰো পৰাই 1 টকাও লোৱা নহয়। আনকি তেওঁলোকক 10 টকাৰ সহায়হে কৰে, কিন্তু নলয়। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজক বাৰ্তা নহয়, হাতযোৰ কৰি বিনম্ৰ নিবেদন জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে, সেয়া শাস্ত্ৰ অনুকূল সাধনা আৰু শাস্ত্ৰ বিধি সাধনা হয়। সকলো সেয়া মই মিলাইও চাইছিলোঁ। ভাগৱত গীতা যি বেলেগকৈ পোৱা হয় সেয়াও চাইছিলোঁ। আৰু সন্ত ৰামপালদেৱ মহাৰাজে লিখা যি গীতা তোমাৰ জ্ঞান অমৃত অথবা আন কোনো, সেয়া মই উলিয়াই চালোঁ, একেই লিখা আছে। কিন্তু তাৰ যি অৰ্থ, মই শ্লোক মিলাই চালোঁ। যি ভগৱত গীতাত লিখা আছে সেয়া শ্লোক ইয়াতো লিখা আছে। তাৰ অৰ্থ যেতিয়া চালোঁ তেতিয়াহে গম পালোঁ। সেই অৰ্থৰ পৰা এতিয়াহে মই বুজি পালোঁ গীতাৰ যি অৰ্থ সেয়া এয়াহে, এয়া নহয়। মই এই পাৰ্থক্য পালোঁ। আপুনি কেনেকৈ গম পালে যে কোনটো শব্দাৰ্থ শুদ্ধ হয়? ছাৰ, যি শব্দ অৰ্থ পোৱা যায় তাৰ পৰা আপুনি গম পাব। এয়া চিম্পলি কোনোবাই যদি পঢ়েও, তেন্তে সেই শব্দাৰ্থৰে হিন্দীৰ পৰা ইংলিছৰ, ঠিক তেনেদৰে সংস্কৃতৰ পৰা হিন্দীটো পায়। এয়াতো সকলোৱে আজিকালি 10th ক্লাছ পঢ়িলেও শব্দাৰ্থৰ বিষয়ে গম পাই যায়। আজিকালিতো মানুহে ট্ৰান্সলেট কৰি ল'ব পাৰে শব্দাৰ্থ গম পালে। ময়ো তেনেদৰে মিলাই চালোঁ আৰু সঁচাকৈ সেয়া ঠিকেই। সন্ত ৰামপালদেৱ মহাৰাজে তেন্তে শুদ্ধ অৰ্থ কয়? নিশ্চয়, সন্ত ৰামপালদেৱ মহাৰাজে সঁচা অৰ্থ কৈ আছে আৰু জগতকো কৈ দিছে যে এয়া শুদ্ধ। আৰু যেতিয়া মানুহে এই জ্ঞানক বুজি আগুৱাই আহিব ধৰিছে, মোৰ আৰু লাগিল যে নহয়, এয়াই শুদ্ধ। এজন মানুহ মূৰ্খ হ'ব পাৰে, 4জন মূৰ্খ হ'ব পাৰে, হাজাৰ হাজাৰজন আছে। এজন ডক্টৰক দেখিলোঁ, MBBS ডক্টৰ, তেওঁ ৰামপালদেৱ মহাৰাজৰ শৰণত আছে। এজন ইঞ্জিনিয়াৰো আছে। এনে অহা নাইতো, মই চাইছোঁ সংস্কৃতৰ যি এয়া গ্ৰেজুৱেশ্যন কৰিছে সংস্কৃতত, তেওঁকো চাইছোঁ। এজনে ডাবল MA কৰিছে, তেওঁ কৈছে তেওঁতো সংস্কৃতত ডাবল MA কৰিছে। ঠিক আছে, মই অশিক্ষিত অথবা আন কোনো, সেইজনটো অশিক্ষিত নহয়, ঠিক আছে, তেওঁক পইচা দিছে, কিন্তু এজনকহে দিব, হাজাৰজন মানুহকতো দিব নোৱাৰে। গতিকে এই কথা। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে, কেনেকৈ জড়িত হ'ব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'বলৈ ছ'চিয়েল মিডিয়াৰ যি চেনেল আছে, ইউটিউব আছে, ফেচবুক আছে অথবা টুইটাৰ আছে, যিকোনো ঠাইতে চাই। আৰু টিভিত যি বিভিন্ন চেনেলত সৎসংগ আহে, তাৰ তলত হালধীয়া শাৰী এটা থাকে, তাত নম্বৰ থাকে। ইয়াৰ পৰা আপোনাৰ ওচৰত যি চেণ্টাৰ আছে, আপুনি ফোন কৰি গম লওক, আপোনাক তৎক্ষণাতে ঠিকনাটো দিয়া হ'ব। আপুনি তালৈকে গৈ নাম দীক্ষা ল'ব পাৰে, ভক্তি কৰিব পাৰে। বহুত ধন্যবাদ। সচ্চা হে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।